দেখা পাইছোঁ যে বিগত সময়ছোৱাত মিয়া জাতিটোক লৈ সদায় আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই উপলুঙা মন্তব্য কৰাৰ পিছত উজনি অসমত আমাৰ মানুহখিনিৰ ওপৰত অত্যাচাৰ চলি আছে। সেই সংক্ৰান্তত আমাৰ সংগঠনবোৰে, আমাৰ সংখ্যালঘু সংগ্ৰাম পৰিষদ হওক, আমচু হওক, বিভিন্ন সংগঠনে আমাৰ মানুহখিনিক যাতে যি সময়ত মুখ্যমন্ত্ৰীয়ে গৃহ বিভাগৰ দায়িত্বত থাকি এজন মুখ্যমন্ত্ৰী হৈ তেওঁ মিয়া মানুহখিনিক এঘৰীয়া হিচাপে ৰাখি মাহিয়ায়ৰ চকুৰে চাই তেওঁলোকৰ কোনো নিৰাপত্তাৰ দায়িত্ব লোৱা নাই। সেই সময়ত আমাৰ সংগঠনবোৰে যাতে এই মানুহখিনিৰ আৰু হাৰাশাস্তি কৰিব নোৱাৰে তাৰ কাৰণে উজনিত যাবলৈ বাধা দিছে। কাৰণ শৃংখল চলিয়াই কৈ আছে যে আমাৰ হাতত AK-47 উঠাই দিয়ক, আমি মিয়াক শেষ কৰি দিম। আছে নেকি? যি সময়ত শৃংখল চলিয়াক আটক কৰি জেল হাজতত প্ৰেৰণ কৰিব লাগিছিল, সেই সময়ত মুছাব্বিৰ নামৰ ল'ৰাজন, সংগ্ৰাম পৰিষদৰ ল'ৰাজনে এই মানুহখিনি যাতে অপমানিত নহয়, লাঞ্ছিত বঞ্চিত নহয় তাৰ কাৰণে তেওঁ প্ৰতিবাদ কৰাৰ কাৰণে মানুহখিনিক ৰখাই দিয়াৰ কাৰণে আজি নগাঁও পুলিচে এৰেষ্ট কৰা কাৰ্যক আমি তীব্ৰ বাহাৰে নিন্দা কৰিছো, গৰিহণা দিছো আৰু এইটো সংবিধান বিৰোধী হিচাপে কাম কৰিছে। তেওঁ কোনো কাৰো ওপৰত AK-47 ৰাখা নাই, তেওঁ কাৰো মূৰৰ ওপৰত বন্দুক টুৱাই পেলাই তাত যাবলৈ বাধা দিয়া নাই। মানুহক সন্মান সহকাৰে বুজাইছে যে আমিও জাতি, আমিও মানুহ হওঁ, আমি মিয়া হৈ জন্ম লৈছো কাৰণে কি আমাৰ মান সন্মান নাই নেকি? আমিও মানুহ হয়, এই অসমখনক আমিও ৰক্ষা কৰিছো। এই অসমখনৰ ভাষা সংস্কৃতিৰ কাৰণে আমাৰ মানুহ শ্বহীদ হৈছে। সেই সময়ত আজি 100 বছৰ যোৱাৰ পিছতো আমিও আজিলৈকে অসমীয়া হিচাপে আমাক গ্ৰহণ কৰা নাই। আমাক মিয়া কলেই কয় বাংলাদেশী, যি বাংলাদেশ হোৱাৰ পৰা আমি বচাইছো। আমাৰ সংখ্যালঘু মানুহখিনিয়ে এই ভাৰতবৰ্ষক ভাল পাই কাৰণে ভাৰতবৰ্ষৰ হৈ ভোট দিছিল, যাৰ কাৰণে আজি অসমখন নগাঁও, মিডিল আছাম, লয়াৰ আছাম আজি অসমত আছে, নহলে আজি বাংলাদেশৰ অংশ থাকিলে হয়। সেই হিষ্ট্ৰী পাহৰি, সেই বুৰঞ্জী পাহৰি আজি এটা জাতিৰ ওপৰত টাৰ্গেট কৰি ঘৰ বাৰী ভাঙিব, সেই মানুহখিনিক অত্যাচাৰ কৰিব আৰু পুলিচ ডিপাৰ্টমেণ্ট তেওঁলোক নিশ্চুপ হৈ বহি থাকিব, তেওঁক PSO প্ৰদান কৰিব। কোন হয় শৃংখল চলিহা? কোন হয় শৃংখল চলিহা? তেওঁ কিয় অসমৰ তেজ মাংসৰে গঠন হোৱা নাই নেকি? তেওঁৰ শৰীৰত কিয় অসমীয়াৰ তেজ নাই নেকি? যদি আছে তেতিয়াহ'লে মিয়া কোন তেওঁ ভালকে চিনি লওক, জানি লওক। আৰু আমি নগাঁও পুলিচক আমি আহ্বান কৰিছো আৰু লগতে DGP মহোদয়কো আহ্বান কৰিছো যে আপোনালোকে নিৰপেক্ষ ভূমিকা গ্ৰহণ কৰক, অন্যথা অসমৰ পৰিস্থিতি যদি ভয়াৱহ হয় ইয়াৰ কাৰণে দায়ী আপোনালোকেই হ'ব লাগিব। আৰু এজন মুখ্যমন্ত্ৰী, ইমান সাম্প্ৰদায়িক মুখ্যমন্ত্ৰী, যি সময়ত গোটেই পৃথিৱীত যি হয় খালি একমাত্ৰ এটা ইছ্যুই, তেওঁলোকে গোটেই পৃথিৱীত কি হৈ আছে সেইটো দেখা নাপায়, গোটেই অসমত কোনে কি কৰি আছে দেখা নাপায়। খালি মিয়াৰ গোন্ধ ওলাই, মিয়াই যদি কিবা ভুল কৰে, দুই এজন মিয়াই যদি কিবা অপকৰ্ম কৰে সেইবোৰ হাইলাইট কৰে। আজি খিলঞ্জীয়া মানুহ বুলি কৈ আছে যে খিলঞ্জীয়াই কি ভুল নকৰে নেকি? আজি ফেচবুকত চাব খিলঞ্জীয়া ৰেপিষ্ট, খিলঞ্জীয়া চুৰ বুলি মন্তব্য আৰম্ভ হৈছে। গতিকে এইটো বেয়া লক্ষণ অসমৰ কাৰণে। অসমৰ অৰ্থনৈতিক দিশত পিছ পৰি আছে আৰু সেইপিনে মিয়াক লৈ লাগি আছে। গতিকে মিয়াক উচতাই নিদিব। মিয়াও এটা জাতি হয়, তেওঁলোকৰ গাতো যিটো ৰক্ত মাংস আছে আপোনালোকৰ গাতো সেইটোই ৰক্ত মাংস আছে। গতিকে মিয়াক টাৰ্গেট নকৰি এই মুছাব্বিৰক আমি 4 ঘণ্টাৰ সময়সীমা বান্ধি দিছো, 4 ঘণ্টাৰ। আৰু মঞ্জিৰুল ইছলাম সংগ্ৰাম পৰিষদৰ আমাৰ সংগঠনৰ মানুহখিনিক সুকলমে তেওঁলোকক এৰি দিয়ক, অন্যথা ৰাজপথ ঘেৰাও হ'ব। মৰ্চাৰ নগাঁও জিলা সমিতিৰ সভাপতি হওঁ মতিউৰ ৰহমান মহন। কথাটো হৈছে আজিৰ দিনত চবেই জানে যে অসমৰ উন্নয়নৰ ক্ষেত্ৰত আজি ৰাস্তা ঘাটেই হওক, ড্ৰেইনেই হওক, বিল্ডিঙেই হওক, যিটো শ্ৰম শক্তি, এই শ্ৰম শক্তিটো মূলতঃ এই মিয়া মানুহ যিখিনি কয় পূৰ্ববংগীয় মূলৰ মুছলমান মানুহখিনিয়ে এই শ্ৰম শক্তিটোৰ যোগান ধৰিছে। সেইখিনি মানুহ নহ'লে অসমৰ গোটেই উন্নয়ন স্থবিৰ হৈ পৰিব। এইটো সকলোৰে জনা কথা, এইটো চৰকাৰেও জানে। অসমৰ জাতি, ধৰ্ম, বৰ্ণ নিৰ্বিশেষে প্ৰতিটো জাতি জনগোষ্ঠীৰ মানুহে এই কথাটো জানে। গুৱাহাটীত আপোনাৰ ঈদৰ আগদিনাখন গুৱাহাটী অঘোষিতভাৱে বন্ধ হৈ যায়, দোকান পোহাৰবিলাক খোলাৰ মানুহ নাথাকে, ৰাস্তা ঘাট, আপোনাৰ ড্ৰেইন, বিল্ডিং চব ডেভেলপমেণ্টৰ কাম বন্ধ হৈ যায়। বিজ্ঞানৰ যিমান উন্নতি হওক, শ্ৰম শক্তিটোৰ প্ৰয়োজন আছে। মেচিনেই চব কাম কৰিব, কিন্তু মেচিনটো চলাবলৈওতো মানুহ লাগিব। কথাটো হৈছে কি, এটা
জাতিৰ ডেভেলপমেণ্টৰ কাৰণে যিটো মূল শ্ৰম শক্তি, এই শ্ৰম শক্তিটোক সদায় অপমান কৰি অপদস্থ কৰি ৰাখিলে সেই শ্ৰম শক্তিটো যদি নিৰাপত্তাহীনতাত ভোগে তেতিয়া সামগ্ৰিকভাৱে দেশখনৰে ক্ষতি হয়। আজি বিগত কিছুদিন ধৰি আজি চৰকাৰৰ মুৰব্বীসকলে যি ধৰণৰ মন্তব্য কৰি আহিছে এইটো বৰ দুৰ্ভাগ্যজনক কথা। জাতীয় সংগঠন হিচাপে আজি আমছুৱেই হওক, সংখ্যালঘু সংগ্ৰাম পৰিষদে হওক, তেওঁলোকৰ দায়িত্ব আছে এই মানুহখিনিৰ নিৰাপত্তাটো নিশ্চিত কৰা। তো এইটো লৈ মই ভাবোঁ যে চৰকাৰৰ লগত এটা দ্বিপাক্ষিক আলোচনাৰ প্ৰয়োজন আছে। মানুহখিনি উজনি অসমত কাম কৰিবলৈ যোৱাৰ আগতে তেওঁৰ লগত তেওঁৰ প্ৰয়োজনীয় আইডেণ্টি কাৰ্ড আছে নে নাই এইটো জাতীয় সংগঠনবিলাকে চেক কৰাৰ প্ৰয়োজন আছে। যিখিনি মানুহ উজনিলৈ যাব ওলাইছিল তেওঁলোকৰ লগত কোনো কাগজ পাতি নাই। ঠিকাদাৰহঁতে তেওঁলোকৰ কাম কৰিবৰ কাৰণে, ৰাস্তাৰ কাম কৰাবৰ কাৰণে, ইটা ভাটা চলাবৰ কাৰণে তেওঁলোকে এই মানুহখিনিক লৈ যাব লাগে। নহ'লে এতিয়া উজনিত গোটেই ডেভেলপমেণ্ট স্থবিৰ হৈ আছে। মুখ্যমন্ত্ৰীয়ে এইটো ডেভেলপমেণ্ট কৰি দিব নোৱাৰে। টকা পইচা মেচিন যিমান পঠাওক, সেই ডেভেলপমেণ্টৰ কাৰণে শ্ৰম শক্তিৰ দৰকাৰ হ'ব। গতিকে আমি ভাবোঁ যে চৰকাৰো অলপ নমনীয় হওক, এই ক্ষেত্ৰত এই মানুহখিনিৰ নিৰাপত্তাটো নিশ্চিত কৰক। আমাৰ জাতীয় সংগঠনবিলাকৰ লগত দ্বিপাক্ষিক আলোচনাত বহক। আলোচনাৰ অন্তত এটা বুজাবুজি হ'লেহে এই মানুহখিনি উজনি অসমত আমাৰ যিখিনি সংখ্যালঘু শ্ৰমিক আছে তেওঁলোক যাব পাৰিব। অন্যথা আমিও বিচাৰোঁ তেওঁলোকে অন্তত উজনি অসমত কাম কৰিবলৈ নাযাওক। স্থানীয়ভাৱে বহুত কাম আছে, কৰক। উজনি অসমত তেতিয়াহে যাব যেতিয়ালৈকে সংখ্যালঘু মানুহখিনিৰ এই শ্ৰমিকখিনিৰ নিৰাপত্তাৰ দায়িত্ব চৰকাৰে নিশ্চিত কৰিব। ইয়াৰ আগত যাতে কোনো সংখ্যালঘু শ্ৰমিক উজনি অসমত কাম কৰিবলৈ নাযায় আমি তাৰ আহ্বান জনাইছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 অথবা 7099017990 নম্বৰ।